ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াৰ এটা কথাৰ লগত মই একেবাৰে সমৰ্থন কৰোঁ যে অসম চৰকাৰৰ চাকৰিখিনিত আমি অসমীয়া লৰাই যাতে পায় আমি তাৰ ব্যৱস্থা কৰিব লাগে, যাতে তাত আৰু কোনো ধৰণৰ বাহিৰৰ পৰা মানুহ আহিব নোৱাৰে। সেইকাৰণে আমি এটা ডমিচাইল ৰুল, এটা ডমিচাইল পলিচি এটা আমি বনাই আছোঁ, আৰু এই বছৰৰ ভিতৰতে আমি ডমিচাইল পলিচি এটা অসমত আমি প্ৰকাশ কৰিম, যাতে নন ডমিচাইলে 10% চাকৰিত এপ্লাই কৰিব পাৰে। হাইকোৰ্টৰ জাজমেণ্ট আছে যে আমি চাকৰিত ৰেষ্ট্ৰিকশ্যন আনিব নোৱাৰোঁ, কিন্তু বিধানসভাত আইন পাছ কৰি আমি এটা ৰেষ্ট্ৰিকশ্যন আনিব খুজিছোঁ যে 90% অফ দ্য জব অনলি ডমিচাইল কেন এপ্লাই, 10% জব আমি খোলা ৰাখিম, বাহিৰৰ পৰা নহয়। আমি এটা আদাৰ লাইনত আমি যাব খুজিছোঁ, যিটো খুব ষ্ট্ৰিক্ট এটা ডেফিনেশ্যন হ'ব। এই বছৰৰ শেষৰ ফালে আমি ষ্টেট ডমিচাইল পলিচি আমি ল'ম, দল সংগঠনসকলৰ লগতো আমি কথা পাতিম। তেতিয়া গ্ৰেড 3, গ্ৰেড 4, ক্লাছ 1, ক্লাছ 2 অসমৰ চাকৰিখিনি আমি ৰিং ফেন্স কৰি ল'ব পাৰিম, যে অসমৰ চাকৰিখিনি যাতে ৰিং ফেন্স হৈ থাকে। এমপ্লয়মেণ্টৰ ক্ষেত্ৰত স্কিল ডিপাৰ্টমেণ্টৰ অলৰেডি আছে। এতিয়া টাটা ইয়াতে ইণ্ডাষ্ট্ৰী কৰিব আহিছে, মই তেওঁলোকক কৈছোঁ যে 100% চাকৰি অসমৰ ল'ৰা ছোৱালীক দিব। তাত 80% শব্দটো কোৱাৰ দৰকাৰে নাই, কাৰণ যদি আমাৰ ল'ৰা থাকোঁতে বাহিৰৰ পৰা অহাটো কোনো কথা নাই। কিন্তু এইটো কথা ঠিক যে আমি মেনেজিৰিয়েলত ৰেষ্ট্ৰিকশ্যন দি দিলে আমাৰ ইয়াত মেন পাৱাৰ নাই, আৰু সেই ৰেষ্ট্ৰিকশ্যনবিলাক কাউণ্টাৰ প্ৰডাক্টিভ হ'ব, তেতিয়া উদ্যোগ নাহা হ'ব। গতিকে আমি এটা ফাইন বেলেঞ্চ এটা মেইনটেইন কৰি আমি কাম কৰি যাম। সদনক এই আলোচনাৰ বাবে মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া।